দেৰগাঁও সমষ্টিৰ নপমুৱাত চৰকাৰী ভূমিত ভূমাফিয়াৰ সন্ত্ৰাস। ভূমাফিয়াৰ বিৰুদ্ধে কঠোৰ বিধায়ক মৃদুল কুমাৰ দত্ত। শ বিঘা চৰকাৰী মাটি কোনো দুষ্ট চক্ৰই এছকেভেটৰ লগাই গাঁত খন্দাৰ অভিযোগ উত্থাপিত হৈছে। দীৰ্ঘদিন ধৰি মাটি বিক্ৰী কৰি সমগ্ৰ অঞ্চলটোত উপদ্ৰৱ চলোৱাৰ অভিযোগ। কাকডোঙা নৈৰ একেবাৰে কাষলৈ খান্দি পেলোৱাত সমগ্ৰ অঞ্চলটোলৈ এতিয়া ভাবুকি নামি আহিছে। সমগ্ৰ ঘটনা সন্দৰ্ভত দেৰগাঁও সমষ্টিৰ বিধায়কক স্থানীয় ৰাইজে অৱগত কৰিছে। উক্ত স্থানত বিধায়ক উপস্থিত হৈ স্থানসমূহ পৰিদৰ্শন কৰি সৰব বন মাফিয়াৰ বিৰুদ্ধে শীঘ্ৰেই তদন্ত কৰি বন বিভাগলৈ নিৰ্দেশ বিধায়ক মৃদুল কুমাৰ দত্তৰ। দেৰগাঁৱত সমষ্টিৰ নপমুৱাত চৰকাৰী ভূমিত ভূমাফিয়াৰ সন্ত্ৰাস চলা দেখিবলৈ পোৱা গৈছিল। ইতিমধ্যে ভূমাফিয়াৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে বিধায়ক মৃদুল কুমাৰ দত্ত। শ বিঘা চৰকাৰী মাটিত কেনেকৈ দুষ্ট চক্ৰই এছকেভেটৰ লগাই গাঁত খন্দাৰ অভিযোগ উত্থাপিত হৈছে। এতিয়া বিধায়কগৰাকী সৰব হৈ পৰা পৰিলক্ষিত হৈছে, কিয়নো দীৰ্ঘদিনৰ পৰা মাটি বিক্ৰী কৰি সমগ্ৰ অঞ্চলটোতে উপদ্ৰৱ চলোৱাৰ অভিযোগ উত্থাপিত আছিল। ইতিমধ্যে কাকডোঙা নৈৰ একেবাৰে কাষলৈ যিহেতুকে খান্দি পেলোৱা হৈছিল আৰু সমগ্ৰ অঞ্চলটোলৈ এক ভাবুকি নামি আহিছে, যাৰ পৰিপ্ৰেক্ষিতত এতিয়া চাঞ্চল্য বিৰাজ কৰা পৰিলক্ষিত হৈছে সেই অঞ্চলত। আৰু সমগ্ৰ ঘটনা সন্দৰ্ভত দেৰগাঁও সমষ্টিৰ বিধায়কক স্থানীয় ৰাইজে অৱগত কৰিছে। মই গম পাইছিলোঁ, গম পাই এতিয়া আজি মই এই স্থানসমূহ পৰিদৰ্শন কৰিলোঁ। আটাইতকৈ দুখৰ কথা যে কাকডোঙা নৈলে আপুনি ধৰক 2-3 ফুট আছে, তালৈকে খান্দিছে যে জেচিপিৰে 30-40 ফুট দকৈ ইয়াৰ মাটি খান্দি ইয়াৰ দুষ্টচক্ৰই এই মাটি নি বেলেগত বিক্ৰী কৰিছে। আৰু এই মাটিখিনি আমাৰ ফৰেষ্টৰ যিসকল দায়িত্বত আছে তেওঁলোকে কি কৰি আছে মই সুধিম, DFক সুধিম মই তেওঁক যে ফৰেষ্টৰ ডিপাৰ্টমেণ্টটো প্ৰকৃততে দৰকাৰ নে প্ৰয়োজন নাই, যে তেওঁলোক থাকিও কেনেকৈ মাটি শ হেক্টৰ মাটিত এই যি তেওঁলোকে প্ৰকাণ্ড তেওঁলোকে কুঁৱা খান্দি মাটি লৈ গৈছে। আৰু এইবাৰ বাৰিষাত মোৰতো এটা ভয়েই হৈছে যে কাকডোঙা নৈয়ে এইখিনি ভাঙি আহি এই গাঁওখন নপমুৱা গাঁওখন প্লাৱিত কৰিব, কাৰণ একদম নৈৰ কাষলৈকে খান্দিছে। মই নিজে প্ৰত্যক্ষ কৰি আহিছোঁ। আৰু এইখিনি বৰ দুষ্টচক্ৰৰ হাত আছে, আৰু ইয়াৰ লগত যে মানে ফৰেষ্টৰ মানুহ জড়িত নাই সেইটো মই নুই কৰিব নোৱাৰোঁ, কাৰণ মোক ৰাইজে ইয়াত আহোঁতে কৈছে